প্ৰথম প্ৰতিক্ৰিয়া মই এইটোৱে দিম যে মই পূৰ্বেও কৈছোঁ, মই তাৰমানে ইয়াৰ আগতেও আপোনালোকক কৈছিলোঁ যে অসমত এইবাৰ কংগ্ৰেছ জুডিচিয়েল হ'ব বুলি মই আগতেও কৈছিলোঁ। কাৰণ আমি এতিয়া দুটা দলে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদে বিশেষকৈ মিত্ৰতাত আবদ্ধ হৈ আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আৰু আমি জানো যে অসমত বৰ্তমান এই দুইটা ৰাজনৈতিক দলৰ যিটো শক্তি, এই শক্তিক উঠাব পৰা শক্তি কোনো ৰাজনৈতিক দল এতিয়া আজিৰ দিনটোত অসমত নাই। আৰু কংগ্ৰেছ দলটো আচলতে বহুধা বিভক্ত, আৰু যাৰ কাৰণে আচলতে কংগ্ৰেছ আজিৰ দিনটোত এই পঞ্চায়ত নিৰ্বাচনত তেওঁলোক ধুলিচ্ছা দিছে। আমি বঙাইগাঁৱত দেখিছোঁ, বঙাইগাঁও জিলাখনত দেখিছোঁ আঞ্চলিক পঞ্চায়তত মাত্ৰ 6টা তেখেতসকলে জিকিছে আৰু যোগীঘোপাত এখন আসন তেখেতসকলে পাইছে। বাকী তেখেতসকলক মানে আসনৰ ক্ষেত্ৰত যথেষ্ট কম। এই অৱস্থাটো বঙাইগাঁৱত কিয় হৈছে? নাই চাওক, বঙাইগাঁৱত এই অৱস্থাটো কি হৈছে, এইটো বস্তু আচলতে তেওঁলোকে বেছি ভালকৈ জানো, কিন্তু মই জানো, মই যিটো অনুভৱ আছে, কংগ্ৰেছ দল বঙাইগাঁৱত কংগ্ৰেছ দলটো তাৰমানে তেওঁলোক পেৰাচাইট হৈছে। তেওঁলোকৰ নিজৰ শক্তি প্ৰদৰ্শনৰ কাৰণে তেওঁলোকে অন্য দলৰ তেওঁলোকে আশ্ৰয় লৈছে, আৰু আশ্ৰয় লৈ তাৰমানে সাপে বেগে লগ লাগি তেওঁলোকে তাৰমানে এই বঙাইগাঁৱত তেওঁলোকে নিৰ্বাচন খেলিছে, আৰু যাৰ ফলত তেওঁলোকে ধুলিচ্ছাত হোৱাৰ পথত তেওঁলোকে নিজে আগবাঢ়ি গৈছে। আৰু তেওঁলোকে মই ভাবিম যে তেওঁলোকে তাৰমানে ইয়াত বঙাইগাঁৱত পূৰ্বৰ তুলনাত আজিৰ দিনটোত যিটো অৱস্থাত তেওঁলোকে অৱস্থান কৰিছে, অহা বিধানসভা নিৰ্বাচনত আৰু তেওঁলোকৰ সংগঠন, তেওঁলোকৰ শক্তি তললৈ যাব। ছাৰ, কংগ্ৰেছৰ বিশেষকৈ টিকট কেন্দ্ৰিক সংঘাত নিৰ্বাচনৰ পূৰ্বে উত্থাপন হৈছিলে। যিসকল প্ৰাৰ্থীয়ে টিকট নাপালে কংগ্ৰেছৰ, তেওঁলোক নিৰ্দলীয়ত খেলি 3খনকৈ আসন জয়লাভ কৰিলে, বিশেষকৈ জিলা পৰিষদত। এইসকল প্ৰাৰ্থী যদি ভৱিষ্যতে অসমতে হওক বা মিত্ৰতাত আহিব খোজে, আপোনালোকে আদৰি ল'ব? না, আমি ডেফিনেটলি আদৰি ল'ম, কাৰণ তেওঁলোকে কংগ্ৰেছৰ প্ৰতিটো ব্ৰিটিছ হৈছে, কংগ্ৰেছৰ যিটো আদৰ্শ প্ৰতি তেওঁলোকে ব্ৰিটিছ হৈছে। তেওঁলোকে যদি আমাৰ দললৈকে আগবাঢ়ি আহে, আমি ডেফিনেটলি তেওঁলোকক আঁকোৱালি ল'ম। আৰু এই কথাটো মই আপোনালোকক এই কথাটো ক'ব বিচাৰিছোঁ যে তেওঁলোকে আজি যদি কংগ্ৰেছৰ সদস্যসকলৰ যদি ক'বলৈ, কংগ্ৰেছৰ মাজত যদি আপোনালোকে ক'বলৈ এটা কথা আপোনালোকে অনুভৱ কৰিব যে তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰতো তেওঁলোকৰ তাৰমানে মই শুনিছোঁ, মোৰ কথাটো নহয়, তেওঁলোকৰ নিজৰে মানুহে কৈ আছে যে তেওঁলোকৰ তাৰমানে অলপ লেনদেন হৈছে। লেনদেন হোৱাৰ কাৰণে তেওঁলোকে তাৰমানে কি কয়, টকা দিব পৰা নাই বা লেনদেন কৰিব নোৱাৰা প্ৰাৰ্থীসকলে তেওঁলোকে প্ৰাৰ্থিত্ব পোৱা নাই, আৰু যাৰ ফলত তেওঁলোকে নিৰ্দলীয় হিচাপে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আৰু তেওঁলোকৰ আচলতে জনমানসত তেওঁলোকৰ বা জনসাধাৰণৰ মাজত তেওঁলোকৰ পপুলাৰিটি আছে, গ্ৰহণযোগ্যতা আছে, আৰু গ্ৰহণযোগ্যতা থকাৰ কাৰণে সেইসকল প্ৰাৰ্থীয়ে তাৰমানে এই নিৰ্বাচন খেলি তেওঁলোকে জয়ী হ'বলৈ সক্ষম হৈছে। গঠনৰ ক্ষেত্ৰত মিত্ৰদলটো ইতিমধ্যে জেপিচি গঠন কৰিব, চেয়াৰমেনৰ ক্ষেত্ৰত আপোনালোকৰ কি আলোচনা হৈছে? নাই, এতিয়ালৈকে এইবিলাক আমি আচলতে কি কয় জেপিচি কোনে গঠন কৰিব, কোনে কোৱাৰ চেয়াৰমেন হ'ব, এই বিষয়বিলাক আমাৰ আলোচনা নাই। পৰৱৰ্তী পৰ্যায়ত নিশ্চয় আমি আলোচনা কৰিব লাগিব। সামগ্ৰিকভাৱে অসমৰ ক্ষেত্ৰত আলোচনা হ'ব নেকি? বঙাইগাঁৱত নাই, এইটো সামগ্ৰিকভাৱে অসমক লৈয়ে আলোচনা হ'ব, কাৰণ ইয়াত ধৰি লওক আঞ্চলিক পঞ্চায়ত আছে, জিলা পৰিষদ আছে। এতিয়া ধৰি লওক মই যদি কওঁ যে বজালি জিলা পৰিষদৰ লগতে 5খন আসন আছে। বজালি জিলা পৰিষদৰ 2খন অসম গণ পৰিষদ, 2খন ভাৰতীয় জনতা পাৰ্টি, এজন নিৰ্দলীয়। গতিকে তাত মানে গঠন কৰিবলৈ হ'লে 3জন লাগিব। গতিকে আমি ভাৰতীয় জনতা পাৰ্টি অসমলৈ 2জন 4জন আছে, ধৰক সমান ক্ষমতা। গতিকে কোনটো দলৰ চেয়াৰমেন, কোনটো দলৰ ভাইচ চেয়াৰমেন হ'ব, এইটো নিশ্চয় এটা আলোচনাৰ মাধ্যমেৰে ঠিক হ'ব। আৰু এইটো মই ভাবোঁ যে কেন্দ্ৰীয়ভাৱে আলোচনা কৰি এই বিষয়টো নিষ্পত্তি হ'ব।